নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ইতিমধ্যে আপোনালোকক জনাই আছো যে কাগজ কলৰ আবাসীলৈ কোৱাৰ্টাৰ এৰাৰ জাননী জাৰি কৰাৰ পাছতে হাহাকাৰ লাগিছে 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আবাস গৃহৰ লগতে অন্যান্য সা সুবিধা এৰিবলৈ নিৰ্দেশ দিয়া হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ আবাসীলৈ এই জাননী প্ৰেৰণ কৰা হৈছে লিকুইডেটৰ কুলদীপ বৰ্মাই জাৰি কৰিছে জাননী অন্যথা আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিছে লিকুইডেটৰ কুলদীপ বৰ্মাই কোৱাৰ্টাৰ এৰাৰ জাননীৰ পিছতেই কাগজ কলৰ আবাসীৰ মাজত এতিয়া হাহাকাৰ অৱস্থা কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে এই তৎপৰতা অৱলম্বন কৰা হৈছে কাগজ কলৰ আবাসীসকলে আবাস এৰিলে নিলাম কৰা হ'ব কাগজ কল দুটা আৰু এই জাননী লাভ কৰাৰ পাছত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ আছে কাছাৰ কাগজ কলৰ পৰা পোনপটীয়া সম্প্ৰচাৰত অনিৰুদ্ধ আপোনাৰ কাষলৈ গৈছো আৰু অধিক জানিব বিচাৰিছো যিহেতু এই সকল লোকৰ প্ৰতিবাদ এতিয়া চলিয়ে থাকিব যেতিয়ালৈকে এই সিদ্ধান্ত উঠাই লোৱা নহয় আৰু কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল আমি এতিয়া আহি পাইছো কাছাৰ কাগজ কলৰ ভিতৰত আৰু ইমানখিনি দেখিব পাৰে বহুত কেইজন ইয়াতে ৰখি আছে অলপ আগতে দেখিছো বহি কথা পাতি আছিলে কি নেক্সট ষ্টেপটো কি হ'ব আমি এজন দুজন লোক কথা পাতিম এইবিলাক এতিয়া যেতিয়া লিকুইডেটৰে বৰ্মা যেতিয়া কৰি দিছে কি ক'ব আপোনালোকে দেখুন লিকুইডেটরে আমরা যে চিঠি দেওয়া হয়েছে ও তো 15 দিনের ভিতরে আমরা এখান থেকে যাইমো গিয়া কেন যাইমো গিয়া 15 দিনের ভিতরে আমরা কি কোয়ার্টার জবরদখল করে রাখছি না আমরা কোয়ার্টার কেউ দিছে নিশ্চয়ই আমরা কোয়ার্টার দেওয়া হয়েছে এখন আমরা চিঠি দেওয়া হয়েছে তো আমরা কি উগ্রপন্থী হ্যাঁ আমরা চিঠি দেওয়া হয় আমরা এই আজকে প্রায় 56 মাস হয়েছে একটা পয়সা দিছে না এই কুলদীপ বর্মা আসার পরে একটা পয়সাও দিল না এখন বলছে বিনা পয়সায় বাড়িতে চলে যাও আমি এতদিনের ভিতরে দেবো তাহলে পুলিশ ডেকে তোমাদের বের করে দেবো কেন বের করে দেবে আমাদের আমরা কি চোর না ডাকাত এই 56 মাসের পয়সা না দিয়ে এখন আমরা চলে যাবো কিরকম যাব কতজন আছে ঘর বাড়ি নাই কিছু নাই ওরা কিরকম ঘর বাড়ি বানাবে হ্যাঁ আমাদের পয়সা সব দেখ আমরা ওদের কোয়ার্টার ছেড়ে চলে যাব আর পয়সা না দিলে আমরা যাব না আমরা এখানে মরবো লাশ আমাদের যাবে রাস্তা ব্লক করব দেখি কুলদীপ বর্মা কেমন শক্তি হয়ে গেছে হ্যাঁ আমাদের এখান থেকে সরাতে পারে আমরাও চেষ্টা করব আমাদের পয়সা দিয়ে দাও আমরা চলে যাব আমাদের কুলদীপ বর্মার সঙ্গে আমাদের কোনো নেই দ্বন্দ্ব নেই আমাদের পয়সা দেও আমাদের সিএম যেটা বলছেন পয়সা দেবেন দয়া করে উনি আমাদের পয়সা দিয়ে দেন আর বাকি পয়সাগুলো আমরা কোর্টে আমরা যেটা পাবো আর যদি কোর্টের বেজাল না জানতে চায় আমাদের 56 মাসের পয়সা দিয়ে দেব আমরা চলে যাব আমাদের সঙ্গে কোনো আমি আরো বেলেগৰ রিঅ্যাকশন বিলাক লম আপনি কি কব আপনি एक्चुअली देखिए कुलदीप वर्मा जो अभी कर रहा है ये टोटली गलत कर रहा है एनसीएलटी का ऑर्डर बाईपास कर रहा है वो नहीं मान रहा है एनसीएलटी का ऑर्डर नहीं मान रहा है दिल्ली हाईकोर्ट का ऑर्डर नहीं मान रहा है उसका मतलब क्या है ये सब का आइन का ऊपर हो गया क्या वो 56 मंथ से आदमी को नहीं दे रहा है सैलरी 93 आदमी मर गया वो क्या करना चाहता है अभी आज का दिन के बाद अगर किसी आदमी का कोई एम्प्लॉई अगर मरता है तो वो मर्डर केस कुलदीप वर्मा का ऊपर होगा कुलदीप वर्मा का तो बात का हिम्मत नहीं है जो उधर से आदमी को बिना पैसा दे के खाली करेगा वो कुलदीप वर्मा से कुछ नहीं हो सकता है कुलदीप वर्मा का 3 साल हो गया वो अभी टोटली आईबीसी कोर्ट से उसका एनसीएलटी का जो प्रोसीजर सिस्टम है वो टोटली फेल मार दिया 1 साल लगा दिया वो कोई सेल नहीं कर पाया लिक्विडेशन नहीं कर पाया अभी वो सेंट्रल गवर्नमेंट को पास उसको टोटली एसपीसी अपोज करना चाहिए जो हमसे नहीं हुआ वो डी लिक्विडेशन रिपोर्ट सबमिट करना है वो ये सब नहीं कर पा रहा है वो उधर बैठ के मस्ती मार रहा है वो एसपीसी का पैसा से उधर एंजॉय कर रहा है और आदमी को उधर टॉर्चर कर रहा है ऐसे बोल के दे रहा है जो आज क्वार्टर खाली करो कल इलेक्ट्रिसिटी काट देगा कल पानी बंद कर देगा कल वो बंद कर देगा क्या टॉर्चरिंग कर रहा है आदमी बच्चा लोग पढ़ाई कर रहा है कल से ये रिपोर्ट आने के बाद आदमी लोग का पढ़ाई खत्म हो गया आदमी लोग नर्वस हो गया अभी कौन कहाँ जाएगा बिना पैसा से बोलिए 56 मंथ सैलरी नहीं मिल रहा है अभी आदमी कहाँ जाएगा वो क्या इतना इनह्यूमन एक्टिविटीज वो कर रहा है उसको देखने वाला कोई नहीं है क्या यही बोलना चाहता हूँ जो एनसीएलटी का टोटल कानून हाईकोर्ट का कानून सब कुछ ओवर रूल करके ये एक इनलीगल एविक्शन नोटिस वो दिया है
আপুনি এটা ভাল কথা কৈছে, বহুতকেইটা ছাত্ৰৰ কথা কৈছে। আমি ছাত্ৰবিলাক আছে ইয়াতে, আমি সুধি ল'ম এইবিলাকে কি ভাবে। এতিয়া যেতিয়া কৈছে যে এৰিব লাগিব 15 দিনৰ ভিতৰত, আপোনাৰ ফাৰ্ষ্ট ৰিয়েকশ্যন? हम लोग के पास घर होता तो हम लोग यहाँ पे रहते क्या, पहला चीज। और दूसरा चीज कि अगर हम लोग के पापा के पास इतना मतलब पैसा रहता कि हम लोग को पढ़ा भी सके, कहीं और जाके रह सके, तो यहाँ पे जंगल के बीच में हम लोग रहते क्या। अभी यहाँ पे कुछ फैसिलिटीज अच्छा नहीं है। हम लोग के अंकल लोग जा रहे हैं, जाके सब कुछ कर रहे हैं, पानी नहीं आता 2-3 दिन, वो लोग जाते हैं ठीक करते हैं पाइप, इसके बाद पानी आता है। इतना कष्ट करके हम लोग यहाँ पे रह रहे हैं। सामने हम लोग का एग्जाम है और वो लोग उठ के बोल रहे कि 15 दिन में क्वार्टर छोड़ के चले जाए। कहाँ जाए, मुश्किल से थोड़ा पैसा है, वो उसी पैसे से पढ़ा रहे हैं हम लोग के पापा लोग हम लोग को, और अभी चाह रहे हैं कि हम लोग घर छोड़ के चले जाए। जाएंगे तो कहीं और जाके रहना पड़ेगा, वहाँ का रेंट कहाँ से देंगे, पैसा ही नहीं दे रहे, बिना पैसा दे के बोल रहे चले जाओ यहाँ से। कहाँ जाए हम लोग, सड़क पे चले जाए, भिखारी बन जाए। बोलते हैं कि बेटी बचाओ बेटी पढ़ाओ, स्लोगन दे देंगे, ये करेंगे वो करेंगे, गवर्नमेंट प्रॉमिस करती है, फिर जाके क्या करते, कुछ नहीं करते। खत्म, वोट मिल गया, सीट मिल गई, खत्म उसके बाद सब कुछ खत्म। हम लोग का लाइफ भी खत्म, पढ़ाई भी खत्म। अभी हम लोग पढ़े कैसे, सामने एग्जाम में कहाँ जाके कैसे क्या करेंगे हम लोग, कुछ भी वो लोग को समझ में नहीं आता। जैसे कि वो लोग एजुकेटेड है, वो लोग को पता है पढ़ाई का कितना इंपॉर्टेंस है, इसके बाद भी बच्चों के फ्यूचर को लेके वो लोग ऐसे तमाशा करते रहते हैं। আপুনি কি ক'ব নেকি? मैं यही बोलना चाहती हूँ, अब हम लोग ने तो पूरा डिसीजन ले लिया 15 डेज के बाद निकल जाना है। हम लोग कहाँ जाए, हम लोग का भी तो कुछ वो था, इतना दिन बंद था, पापा लोग का जितना भी सेविंग्स था सब इतना साल में निकाल दिया। अभी हम लोग क्या करें, हम लोग को कुछ तो पैसा चाहिए ना, वो लोग देंगे तो हम लोग को भी रहने का कोई शौक नहीं, हम लोग भी निकल जाएंगे। कुछ जहाँ पर जाएंगे उधर एक थोड़ा तो पैसा लेके जाना पड़ेगा ना, ऐसे तो जा नहीं पाएंगे ना। हम लोग का फ्यूचर, हम लोग तो अपना फ्यूचर भी छोड़ दिया है, एटलीस्ट रहने का तो जगह मिल जाए। इसलिए मैं बोलना चाहती हूँ, आप लोग थोड़ा तो पापा लोग का मतलब सैलरी दे दीजिए, तो हम लोग कहीं जाके रह सके। हम लोग का पैसा दे दीजिए, हम लोग खुद ही चले जाएंगे, हम लोग को रहने का कोई शौक नहीं है इधर। তো প্ৰাঞ্জল দেখিছে এটাই কথা, পইচা দি দিলে চেলাৰী 56 মাহ হৈ গ'ল, এতিয়াও ধৰ্মা দিয়া নাই। ধৰ্মাটো পালে এৰি ইয়াৰ পৰা গুচি যাব যিমানখিনি এমপ্লয়িজ আছে। নিশ্চয় অনিৰুদ্ধ, ধন্যবাদ জনাইছোঁ। এয়া মনৰ ক্ষোভ অসন্তুষ্টি এইসকল কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যৰ। কি কৰিব তেওঁলোকে, ভৱিষ্যত অন্ধকাৰ দেখিছে। চৌদিশৰ পৰা তেওঁলোকক কেৱল হাতে মৰাৰ এক চক্ৰান্ত চলা বুলি তেওঁলোকে উল্লেখ কৰিছে। চৰকাৰে যদি অনতিপলমে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে তেওঁলোকৰ অৱস্থা তথৈবচ হৈ পৰিব বুলিও উল্লেখ কৰিছে। 15 দিন নহয়, 15 মিনিটত খালী কৰিম। 15 দিন নহয়, 15 মিনিটত খালী কৰিম বুলি আমি কথা দিছোঁ। কিন্তু ইফালে একাউণ্টত পইচা ভৰাই দিয়ক আমাক, ইফালে আমি কোৱাৰ্টাৰ খালী কৰিম। তেওঁ আহি আমাক আৰু ক'বলৈ নালাগে কোৱাৰ্টাৰটো কিয় খালী কৰি দিয়া নাই বুলি। আমাৰ অধিকাৰ, আমাৰ প্ৰাপ্য তেওঁ দিয়ক, আমি কোৱাৰ্টাৰ খালী কৰিম। তাৰ পৰা কলিকতাৰ পৰা এচি ৰুমত বহি আমাক ধমকি দিব নালাগে। তেওঁ যদি সাহস আছে আহক ইয়ালৈ, আমাৰ লগত ঠাণ্ডা কৰক আহি পেলাই। আমাৰ চৰকাৰৰ লগত ডিছকাছ চলি আছে, তাৰ মাজত তেওঁ ধমকি দি থাকিবলৈ তাৰ অধিকাৰ ক'ত পাইছে? আমাৰ তেজ আমি দিছোঁ মিলত, আমাৰ তেজ আছে এইটো মিলত। তেওঁ তাৰ পৰা বহি ওপৰতে কি কাৰণে আমাক নটিচ দি বিভ্ৰান্তি কৰিছে, আমাক ডিপ্ৰেশ্যনত পেলোৱাৰ কাৰণে। আমাৰ বহুত মানুহ চুইচাইড কৰি আছে, এতিয়াও যে কিবা নকৰিব তাৰ মানে নাই। কিন্তু তেওঁক মানে ৱাৰ্ণিং দিছোঁ, এনেকৈ আমাৰ মানুহক ডিপ্ৰেশ্যনত পেলাই মানুহক চুইচাইড কৰিবলৈ বাধ্য নকৰাব। তেওঁক আহক ইয়ালৈ, আমি 15 মিনিট সময় দিছোঁ, 15 মিনিটত আমি কোৱাৰ্টাৰ খালী কৰি দিম। তেওঁ আমাক অধিকাৰ দিয়ক, ইমানেই কৈছোঁ। তেওঁ আহক ইয়ালৈ, লাষ্ট ৱাৰ্ণিং দিছোঁ। তেওঁ কুলদীপ বৰ্মা সেইটোতো কলিকতাত থাকি কেনে তেওঁ এটা অৰ্ডাৰ কৰিছে। এইটো হয়তো আমাৰ অসমৰ মানুহ বুলি, বুৰ্বক বুলি, আমি পাহাৰীয়া বুলি, জংগলী বুলি বা অসমীয়া মানুহ একো নাই বুলি তেওঁলে সেইটো ক'ব বিচাৰিছে। কিন্তু তেখেতক এটা সকীয়াই দিব বিচাৰিছোঁ, তেওঁক এটা সকীয়াই দিব বিচাৰিছোঁ। তেওঁ মিল বন্ধ হোৱাৰ দিনৰে পৰা যি আমি 56 মাহৰ দৰমহা পাবলৈ বাকী আছে, আজি 93 জন আজি আমাৰ সহকৰ্মী মৃত্যুমুখত পৰিছে। অনাহাৰে অৰ্ধাহাৰে বিনা চিকিৎসাৰে মৃত্যু হৈছে, তাৰে 3 জন আত্মহত্যা কৰিছে। আমি কম এইটো চৰকাৰে হত্যা কৰিছে, চৰকাৰে তেওঁলোকে বুদ্ধি কৰি কেনে হত্যা কৰিছে। গতিকে আমাৰ প্ৰথমতে প্ৰাপ্য, তেওঁ ক'ব বিচাৰিছে আমাৰ চাকৰি নাই। তেওঁ নাজানে যে MCL এতিয়া এটা অৰ্ডাৰ দি থৈ দিছে, গোয়িং কনচাৰ্ণ এটা তেওঁ ৰাখিছে। গোয়িং কনচাৰ্ণৰ বিলটো ৰাখিব লাগিব। গোয়িং কনচাৰ্ণৰ অৰ্থ এইটোৱেই যে মিলটো দুয়োটা মিল সক্ষমতা কৰি ৰাখিব লাগিব, চলাব লাগিব, আৰু আমাৰ দৰমহাবিলাক আদায় দিব লাগিব, আৰু আমাৰ চাকৰিখিনি সুনিশ্চিত কৰিছে। আৰু কাৰোবাৰ থাৰ্ড পাৰ্টিক যদি মিলটো হেণ্ডঅভাৰ কৰে, ৱৰ্কাৰ্ছখিনিকো বা শ্ৰমিক কৰ্মচাৰীখিনিকো হেণ্ডঅভাৰ কৰিব লাগিব। তেনেকুৱা এটা অৰ্ডাৰ থকাৰ পিছত আজি এটা আতংকৰ সৃষ্টি কৰিছে আমাৰ এই কাগজ কলত। আজি যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী পঢ়াৰ হাহাকাৰ হৈছে, আজি খোৱা বোৱা
আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। নগাঁও কাছাৰ কাগজ কলৰ আৱাসিক জাননী 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে যিহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ইফালে এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মন্ত্ৰী তথা বিধায়ক পীযুষ হাজৰিকায়ো। কি ক'লে তেওঁ শুনাই লৈছোঁ এবাৰ। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই সংগ্ৰহ কৰিছিল পীযুষ হাজৰিকাৰ মন্তব্য, আগবঢ়াইছোঁ এই ৰিপৰ্ট। এই কাগজ কল দুটাক লৈ মূল লিকুইডেটৰ যিজন আছিলে কুলদীপ বাৰ্মা, তেওঁ এক নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে। যিসমূহ বাসগৃহ আছিলে, যিসমূহ কোৱাৰ্টাৰ আছিলে, সেই কোৱাৰ্টাৰসমূহ খালী কৰিবলৈ দিয়া হৈছে। 15 দিনৰ সময় দিয়া হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আছে, আমি পীযুষ হাজৰিকাৰ সৈতে কথা পাতিম আৰু পীযুষ হাজৰিকা এই মুহূৰ্তত পীযুষ হাজৰিকাক যিহেতু পাইছোঁ, মন্ত্ৰীগৰাকীৰ পৰা জানিম তেওঁলোকে কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ 1985 চনত বিৰাট সম্ভাৱনা লৈ জন্ম হোৱা দুটা কাগজ কল, আৰু এই কাগজ কল দুটাত 2017ৰ পৰাই বন্ধ হৈ আছে। আৰু তাৰ পিছতে মূল লিকুইডেটৰ যিগৰাকী আছে কুলদীপ বাৰ্মা, তেওঁ কৈছে যে 15 দিনৰ সময় দিয়া হৈছে, এই 15 দিনৰ ভিতৰত আৱাসগৃহসমূহ খালী কৰি দিব লাগিব। আৰু এই লৈ বৰ্তমান তাত এক হাহাকাৰময় পৰিৱেশ বৰ্তমান সৃষ্টি হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা আছে, আমি পীযুষ হাজৰিকাৰ পৰা পোনে পোনে জানিম যে মূল লিকুইডেটৰ যিগৰাকী আছে কুলদীপ বাৰ্মা, কাগজ কল দুটাৰ যিসকল কৰ্মচাৰী তেওঁলোকক ঘৰ খালী কৰিবলৈ 15 দিনৰ সময় দিয়া হৈছে। চাওক, প্ৰথম কথা জাগিৰোডৰ হওক বা অশোক কাগজ কলৰ হওক, যিসকল বাসিন্দা, যিসকল এমপ্লয়ী, তেখেতলোকৰ প্ৰতি আমাৰ ডেফিনেটলি কৰিবলগীয়া থাকিব, সমৰ্থন থাকিব। বিশেষকৈ মই যিহেতু জাগিৰোডৰ বিধায়ক, তেখেতলোকৰ প্ৰতি মোৰ সদায় সহমৰ্মিতা থাকিব বা আছেও। লিকুইডেটৰ বা এই কথা বতৰাবিলাক অলপ ন্যায়িক, গতিকে তাৰ ওপৰত মই কমেণ্ট নকৰোঁ। কিন্তু এটা কথা মই ক'ব খোজোঁ যে আমাৰ পেপাৰ মিল কেইটাৰ যিকেইটা ইউনিয়ন বা এমপ্লয়িজ ইউনিয়ন, অফিচাৰ্ছ ইউনিয়ন, গোটেইখিনিৰে সকলোৱে এতিয়ালৈকে 4খন সভা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অনুষ্ঠিত কৰিছে। যোৱা 100 দিনত 4খন মিটিং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতলোকৰ হৈছে। মই যিমান জানো যে লিকুইডেটৰক তেখেতলোকে পেপাৰ মিলৰ এমপ্লয়িজ ইউনিয়নে, এমপ্লয়িজ মানে আকৌ কৈছোঁ এমপ্লয়িজ ইনক্লুডিং অফিচাৰ্ছ ইউনিয়ন, তেখেতলোকে 530 কোটি টকা দাবী কৰিছে পাবলগীয়া বুলি। তেখেতলোকৰ প্ৰাপ্য 530 কোটি টকা আৰু অলপ এডিশ্যনেল কিবা এমাউণ্ট আছে। গতিকে খুব বেছি 600 কোটি টকা হ'ব। সেই 600 কোটি টকা মই আকৌ কৈছোঁ, মই যদিও মিটিং কেইখনত উপস্থিত নাছিলোঁ, কিন্তু মই ভালদৰে জানো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতলোকক আশ্বাস দিছিলে যে সেই যদি এডিশ্যনেল এমাউণ্ট লৈ 530 প্লাছ এডিশ্যনেল এমাউণ্ট লৈ 600-650 কোটি টকাও হয়, অসম চৰকাৰে এসপ্তাহৰ ভিতৰত দিবলৈকে সাজু আছে। তাৰ লগতে এই পেপাৰ মিল কেইটাৰ যিসকল এমপ্লয়িজ, তেওঁলোকৰ যিসকল ল'ৰা ছোৱালী, যিসকল কম্পিটেণ্ট, তেওঁলোকক অসম চৰকাৰৰ চাকৰিত নিযুক্তি দিয়াৰো সিদ্ধান্ত লৈ গৈছে। আৰু এই কথা তেখেতলোকে মানিও গৈছিলে, মই যিমান জানো তেখেতলোকে মানিও গৈছিলে। কিন্তু ক'ৰবাত এজন দুজন মানুহে খেলি মেলি হয়তো কেতিয়াবা কৰে। গতিকে যাতে বিপথে এই কথাবিলাকৰ কাৰণে বিপথে পৰিচালিত নকৰে মই সকলোকে অনুৰোধ কৰিছোঁ। কিন্তু মই আকৌ কৈছোঁ যে অসম চৰকাৰ সচেতন, অসম চৰকাৰ খুব চিৰিয়াছো, কাৰণ আমাৰ মানুহখিনিকতো আমি বিপদত পৰিব দিব নোৱাৰোঁ। গতিকে আমি এইটো সিদ্ধান্ত ইতিমধ্যে লৈছোঁ যে 600 কোটি টকা বা 650 কোটি টকা যিটো তেওঁলোকে বিচৰা, তেখেতলোকে 530 কৰোৰৰ ডিমাণ্ড লিকুইডেটৰক দিয়া আছিলে। গতিকে সেইটো এটা বেলেগ চেপ্টাৰ, লিকুইডেটৰে দিয়ে নিদিয়ে, কিন্তু অসম চৰকাৰে দিবলৈ ৰেডি। অসম চৰকাৰে এটাই দাবী যে মাটিখিনি আমাক দি দিব লাগিব, তেওঁলোকে ঘৰ খালী কৰি দিব লাগিব। গতিকে আমি আকৌ কৈছোঁ, আমি সম্পূৰ্ণৰূপে সাজু আছোঁ। তেখেতলোকে ইতিমধ্যে মানি গৈছিল, আৰু যদি মানে এসপ্তাহৰ ভিতৰত সেই টকা আমি দিম বা এসপ্তাহৰ ভিতৰত আমি এগ্ৰিমেণ্ট কৰিম, আৰু আমি কিন্তু মাটি বা আমি তাৰ পৰা তেখেতলোকৰ যি সা সম্পত্তি আছে অসম চৰকাৰে ঘূৰাই ল'ম। পুৰা তেওঁলোকৰ টোটেল ডিমাণ্ডে হৈছে 530 কৰোৰ এডিশ্যনেল, তিনিটা এডিশ্যনেল আৰু অলপ লৈ পেলাই 600 বুলি তেওঁলোকে মোক কৈ আছে। 530 আৰু অলপ এডিশ্যনেল 600লৈকে যাব পাৰে। আমি কৈছোঁ যে যদি এডিশ্যনেল 650লৈকেও যায়,
অসম চৰকাৰে এসপ্তাহৰ ভিতৰত এগ্ৰিমেণ্ট কৰিবলৈকে সাজু আৰু 100 ল'ৰা ছোৱালীক চাকৰি দিবলৈকেও সাজু। সৰুপথাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ 2021-22 বৰ্ষত নামভৰ্তিৰ পৰা বহু ছাত্ৰ ছাত্ৰী বঞ্চিত হোৱাৰ বাবে এই প্ৰতিবাদ। ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে 2021 বৰ্ষত অভিলেখ সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। কিন্তু বৰ্তমান উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ অনুপাতে আসন খালী নাই মহাবিদ্যালয়সমূহত। বুজন সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। অনিশ্চয়তাৰ মাজলৈ গতি কৰে বহু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত। সেয়েহে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মহাবিদ্যালয়সমূহত পৰ্যাপ্ত আসন বৃদ্ধি কৰা আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা ল'ব পাৰে যাতে তাৰ ব্যৱস্থা কৰাৰ দাবীত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। লখিমপুৰত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত ধৰাশায়ী হ'ল দুৰ্ধৰ্ষ ডকাইত। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে গুলীচালনাৰ ঘটনা সংঘটিত হয়। ভৰিত গুলী লাগে ডকাইত ৰাকেশ পেগুৰ। ATM চুৰিকে ধৰি বহু অপৰাধত জড়িত ডকাইত ৰাকেশ পেগু। লখিমপুৰৰ আমতলাত নিশাৰ ভাগত ৰাকেশক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। দুদিন পূৰ্বে নাওবৈচাৰ ATM চুৰিৰ ঘটনাটো জড়িত আছিল এই ডকাইতটো। আহত ৰাকেশ পেগুক পাছত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অসমকে ধৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন থানাত ৰাকেশৰ বিৰুদ্ধে ৰুজু হৈ আছে বহুকেইটা গোচৰ। পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ আমি আপোনালোকক জনাইছোঁ। এইবাৰ লখিমপুৰত এটা ডকাইত আৰক্ষীয়ে কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰাৰ পাছত ডকাইতে পলায়নৰ চেষ্টা কৰিছিল। সেই সময়তে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত ধৰাশায়ী হৈ পৰিল দুৰ্ধৰ্ষ ডকাইতটো। ভৰিত গুলী লাগিছে ডকাইত ৰাকেশ পেগুৰ। ATM চুৰিকে ধৰি বহু অপৰাধত জড়িত এই ডকাইতটো লখিমপুৰৰ আমতলাত নিশাৰ ভাগত ৰাকেশক গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পৰাই পলায়নৰ চেষ্টা কৰিছিল আৰু তেতিয়াই আৰক্ষীয়ে গুলীচালনা কৰে। দুদিন পূৰ্বে নাওবৈচাৰ ATM চুৰিৰ ঘটনাটো জড়িত আছিল এই ডকাইতটো। এতিয়া পেৰা অলিম্পিকত উজলিছে ভাৰতৰ খেলুৱৈসকল। টকিঅ' পেৰা অলিম্পিকত আৰু 2টা পদক লাভ কৰিছে ভাৰতে। শ্বুটিঙত সোণৰ পদক জয় কৰিছে মনীষ নৰৱালে। মিক্স 50 মিটাৰ পিষ্টলত সোণৰ পদক জয় কৰিছে মনীষে। শ্বুটিঙত ৰূপৰ পদক জয় কৰিছে সিংহৰাজ আদানাই। বৰ্তমানলৈ ভাৰতে পেৰা অলিম্পিকত লাভ কৰিছে 3টা সোণসহ মুঠ 15টা পদক। পুনৰবাৰ জনাইছোঁ অলিম্পিকৰ পৰা ধাৰাবাহিকভাৱে ভাল খবৰসমূহ আহি আছে। মূল অলিম্পিক আৰু তাৰপিছত এইবাৰ পেৰা অলিম্পিক। পেৰা অলিম্পিকতো উজলিছে ভাৰতৰ খেলুৱৈসকল। টকিঅ' পেৰা অলিম্পিকত আৰু 2টা পদক লাভ কৰিছে ভাৰতে। শ্বুটিঙত সোণৰ পদক জয় কৰিছে মনীষ নৰৱালে। মিক্স 50 মিটাৰ পিষ্টলত সোণৰ পদক জয় কৰিছে মনীষে। ইফালে শ্বুটিঙত ৰূপৰ পদক জয় কৰিছে আন এগৰাকী খেলুৱৈ সিংহৰাজ আদানাই। বৰ্তমানলৈ ভাৰতে পেৰা অলিম্পিকত লাভ কৰিছে 3টা সোণসহ মুঠ 15টা পদক। আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।